আপনার হরবকৰ পৰা প্ৰত্যেকবিলাক মানুহ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা অফিচিয়ালৰ যিমানবিলাক মানুহ আহে এই ৰাস্তাটো চলিব লগা হয়। কিন্তু এইটো ৰাস্তাত আমাৰ বাৰিষা বৰষুণ দিয়াৰ লগে লগে মোটামুটি 7-8 মাহ পৰ্যন্ত পানীয়ে থাকে। গতিকে ইফালে অফিচৰ মানুহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী যিমানবিলাক মানুহ আছে সিহঁতৰ যথেষ্ট পৰিমাণে কষ্টকৰ পৰিৱেশ হৈ যায় অহা যোৱা কৰাৰ কাৰণে। আমি বিশেষকৈ এইখিনি জনাব বিচাৰিছোঁ যে আমাৰ যিটো কেনেল আছিলে কেনেলটো বন্ধ হৈ গৈছে। পুখুৰী বান্ধিছে, আলি বান্ধিছে, কিছুমানে ঘৰ বান্ধিছে। বান্ধি পেলাই আমাৰ এইটো কেনেলটো আছিল সেইটো বন্ধ হৈ গৈছে। লগতে আমি এইখিনি আৰু বিচাৰোঁ যে আমাৰ এইটো ৰাস্তাৰ দুয়োপাৰে পুখুৰীবিলাক আছে, পুখুৰীবিলাকৰ বান্ধবিলাক ৰাস্তাতকৈ বহু পৰিমাণে ওখ, যাৰ কাৰণে বৰষুণ দিয়াৰ লগে লগে ৰাস্তাটোত পানীখিনি জমা হৈ যায়। গতিকে আমি বিচাৰিছোঁ যে ৰাস্তাৰ দুয়োকাষে যদি কেনেলৰ ব্যৱস্থা কৰিব পৰা যায় তেনেহ'লে এই পানীখিনি জমা হোৱাৰ কোনো সমস্যা নাথাকিব। এইখিনি আমি বিচাৰোঁ যাতে আপোনালোকৰ জৰিয়তে আমাৰ এইটো কথাটো চৰকাৰৰ কৰ্ণগোচৰ হয়, এইখিনি আমি কামনা কৰিছোঁ। সমস্যা মানে এইটো হ'ল আমাৰ কাজিৰ মিলৰ পৰা কয়, এইটো দত্তগুচি চক হয়, দত্তগুচি চকৰ পৰা খন্দকাৰ পৰা বাজাৰলৈ যোৱা ৰাস্তাটো, এইটো ৰাস্তাটোৰ নাম এইটো। আৰু ইয়াতে আমাৰ 954 নং দক্ষিণ ঢাকালীপাৰা LP স্কুল যিটো আছে তাৰ পৰা আমাৰ এইখিনি এটা মছজিদ আছে, ইয়াৰ আমাৰ ঢাকালীপাৰা মছজিদ আছে, মছজিদলৈকে এইখিনি জেগা আৰু ইয়াৰ পৰা দক্ষিণ ফালে যিখিনি জেগা আছে আৰু এটা ৰাস্তা, এই দুটা ৰাস্তাত মানে বছৰেকত বানপানী নহয়, খালি বৰষুণ হ'লেই এই পানীখিনি ইয়াতে জমা হৈ থাকে। তাৰ কাৰণে স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমি জমৰ যত্ন ভুগি আছোঁ। বহুত দিন ধৰি সমস্যা হৈ আছে। এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি জিলা প্ৰশাসনক কেইবাবাৰ আমি আপত্তি কৰিছিলোঁ, কিন্তু বিগত সময়ত হয়তো আমাৰ কাৰণে হোৱা নাই। কাৰণ এই সমস্যাখিনি হ'ল বিশেষকৈ আমাৰ যিখিনি ৰাস্তাৰ কাষত পুখুৰী বান্ধা হৈছে, ৰাস্তাৰ যিখিনি মাটি সেইখিনি মাটি এৰি থৈ যদি পুখুৰী বান্ধিলাক হয় তেনেহ'লে নিশ্চয় আমাৰ এই সমস্যা নহ'লাক হয়। আৰু এইখিনি জেগা যে ৰাস্তাখিনিও যেতিয়া বনাইছে তেতিয়াও এইখিনি জেগা দ কৰি বনাইছে, মাটি কম পেলাইছে, যাৰ কাৰণে ৰাস্তাখিনি একেবাৰে মানে এই দ হৈ আছে আৰু সিফালৰ পৰা পানী আহি পেলাই দুয়োফালৰ পৰা পানী আহি পেলাই জমা হৈ থাকে ইয়াতে। আৰু ইয়াতে হেৰি কি কয়, যিটো আগত এটা হেৰি আছিল আমাৰ কেনেল আছিল, কেনেল মানে আচলতে পকী কেনেল নহয়, খাল আছিল, সেইটো আছিল আমাৰ মানুহে খন্দা নহয়, সেইটো হেৰি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাই আছিল এইটো খাচমাটি হয়। কিন্তু সেইখিনি মাটিও ইতিমধ্যে ধৰক আমাৰ ৰাইজৰ কাৰণে হৈছে, ৰাইজে হয়তো কোনোবাই ঘৰ বনাইছে, হয়তো কোনোবাই ৰাস্তা বনাইছে, মেইন ৰাস্তালৈ উঠাৰ কাৰণে, তাৰ কাৰণে ৰাস্তাখিনি বন্ধ হৈ আছে, বিশেষকৈ পুখুৰীৰ কাৰণে বন্ধ হৈ আছে। বছৰেকত মোটামুটি ধৰক 7-8 মাহ পানী জমা হৈ থাকে। 3 দিন বা 4 দিন যদি ৰ'দ দিয়ে অলপ পানী টানি অহাৰ পাছত আকৌ যদি অলপ বৰষুণ হয় আকৌ জমা হৈ থাকে। ইয়াতে মোটামুটি ধৰক আপুনি একেবাৰে বৰপেটাৰ হৰবকৰ পৰা মানুহ এই ৰাস্তাতে বিকল্প ৰাস্তা হিচাপে আমাৰ মেইন ৰাস্তাৰ বিকল্প ৰাস্তা হিচাপে ব্যৱহাৰ কৰে। আৰু বিশেষকৈ আমাৰ ইয়াতে 7-8খন গাঁও, ইয়াৰ ৰাস্তা আৰু নাইয়ে, এইটোৱে মেইন ৰাস্তা। স্কুল আছে, এইটো ঢাকালীপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, মই তাৰে শিক্ষক হয়, কলেজ আছে, ইয়াতে বিভিন্ন স্কুল আছে। আজি ধৰক এই ঈদৰ আগৰ পৰা, গৰম বন্ধৰ আগৰ 1 মাহৰ পৰা আগৰ পৰা ইয়াতে পানী জমা হৈ আছে, বৰ্তমানলৈকে পানী জমা হৈ আছে। এতিয়া 2-3 দিন পাছত স্কুল খুলিব, এই স্কুল খোলাৰ সময়ত এনেকুৱা সমস্যা হৈ থাকিব। ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে সেই পৰীক্ষাৰ সময়তো বানপানী আছিল, তথাপি কেনেবা ৰাস্তা, মই নিজে শিক্ষক, মই গামোচা পিন্ধি ইয়াতে গৈছোঁ স্কুলত, যে গৈ পেলাই কাপোৰ পিন্ধিছে, এনেকুৱা অৱস্থা। পৰীক্ষা পিছুৱাই দিয়া হৈছে বানপানীৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলে বিপদজনকভাৱে অহা যোৱা কৰে, মানে আকৌ পানী ৰাস্তাৰ ওপৰতে যেতিয়া ভাগৰি যায় তেতিয়াতো ৰাস্তাৰ সেই সৰু ছোৱালী যাবই নোৱাৰে, মানে হুতত লৈ যাব, এনেকুৱা অৱস্থা হয়। গৰু ছাগলী এইবিলাকৰ সমস্যা, আমাৰ মানুহৰ সমস্যা, আমাৰ ইয়াতে যি বিশেষকৈ মাছৰ খেতি কৰে, পোনা মাছৰ খেতি কৰে, এইবিলাকৰো যাতায়াতৰ অৱস্থা, মানে সম্পূৰ্ণ আমাৰ মানুহখিনি একেবাৰে জমৰ যাতনা ভুগি আছে। PWD আণ্ডাৰত পৰে ৰাস্তাটো। মেডিকেলৰ মানে এইটো এটা ৰাস্তাত যাবই নোৱাৰে, আপুনি সেই গাড়ীটো নানামেই, গতিকে আৰু মেডিকেলত যোৱাৰ কাৰণেতো অসুবিধাই, এইটো হয়তো মানে আমি দাঙি লৈ যাব লাগিব, এনেকুৱা অৱস্থা হয়। আমি বিচাৰিছোঁ যাতে গভৰ্ণমেণ্টে আমাৰ এই পুখুৰীৰ যিটো ৰাস্তাৰ যিটো কাষটো যদি মুকলি কৰি দিয়ে আৰু সেই খালটো যদি আমাৰ হেৰি কৰি দিয়ে, মানে মুকলি কৰি দিয়ে, নিশ্চয় আমাৰ সমস্যাটো সমাধান হ'ব। আৰু ৰাস্তাটো অলপ ইয়াতে যিখিনি দ আছে, ৰাস্তাটো অলপ ওখ কৰি দিলে আমাৰ এই সমস্যাখিনি সমাধান হ'ব।